আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে বজাৰ দখল কৰি অহাৰ পাছতো অসমৰ চাহ উদ্যোগসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব নাই চৰকাৰৰ। ভাৰতৰ লগতে বিদেশতো শুকান চাহপাত বিক্ৰীৰ প্ৰতিষ্ঠানসমূহেও কীটনাশক দ্ৰব্যৰ সংমিশ্ৰণ লাভ কৰা পুনৰ অসমৰ চাহ উদ্যোগসমূহলৈ শুকান চাহপাতসমূহ ঘূৰাই পঠাইছে, যাৰ ফলত এতিয়া অসমৰ বটলিফ চাহ ফেক্টৰীসমূহে ব্যাপক লোকচানৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক অসমৰ চাহ উদ্যোগসমূহ জীয়াই ৰখাৰ স্বাৰ্থতে অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই বাৰে বাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো চৰকাৰী পক্ষই সমাধানৰ পথ নিদিয়াত অহা 1 জুনৰ পৰা অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই চাহ উদ্যোগসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ এই সমস্যা আজি দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ সমাধানৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আগন্তুক দিনত ক্ষুদ্ৰ চাহ খেতিয়কসকলক এনেধৰণৰ সমস্যা আহি পৰিব, গতিকে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰক। কিন্তু বিজেপি শাসনাধীন চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত অকণমানো গুৰুত্ব নাই। তেওঁলোকে কেৱল পুঁজিবাদী কথা কয়, খেতিয়কৰ কথা তেওঁলোকে চিন্তা কৰিবলৈ অকণো আহৰি নাই। আপোনালোকে লক্ষ্য কৰক, অহা যদি 1 তাৰিখে আমাৰ বটলিফ ফেক্টৰী বন্ধ হ'বলগীয়া হয়, তেনেহ'লে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা কেনেধৰণৰ হ'ব? কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সেই চাহ গছজোপাই পাতখিলা দুখিলা বিক্ৰী কৰিয়ে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে। গাঁৱৰ অৰ্থনৈতিক অৱস্থাটো সম্পূৰ্ণ সেই চাহ গছজোপাৰ ওপৰতে নিৰ্ভৰশীল। গতিকে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আজি বটলিফ ফেক্টৰীৰ যি সমস্যা, সেই সমস্যা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা। বটলিফ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল এটাই মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে আমি আগন্তুক দিনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ যদি আমাৰ সমাধানৰ কাৰণে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে সমূহ ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজপথলৈ ওলাই আহিবলৈ কিন্তু বেছি পৰ নৰব। আজি উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে অসম বটলিফ চাহ ফেক্টৰীৰ মালিক পক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গতিকে বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তক উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আদৰণি জনাইছে, কিয়নো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা বটলিফ ফেক্টৰীৰ মালিক পক্ষৰো সমস্যা। আজি ভাৰতীয় চাহ বোৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে বটলিফ ফেক্টৰীৰ মালিক পক্ষৰ ওপৰত যি নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই নীতি নিৰ্দেশনাত বটলিফ ফেক্টৰীৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে। 100% অকশ্যনৰ ব্যৱস্থাটোৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাথমাৰ সোধাব, কিয়নো অকশ্যনত চাহৰ মূল্য যথেষ্টখিনি নিম্নগামী হৈছে। বৰ্তমান পৰ্যায়লৈ অকশ্যনৰ ব্যৱস্থাত উন্নত মানদণ্ডৰ চাহৰ মূল্য 160 টকাত বিদেশৰ প্ৰতিষ্ঠানসমূহে বিক্ৰী কৰা বুলি সন্থাটোৱে তথ্য আহৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। অকশ্যনৰ যি বাহৰ ৰখা ব্যৱস্থাটো, বাধ্যতামূলক ব্যৱস্থাটো আগৰ দৰে যেনেকৈ ফেক্টৰীসকলে তেওঁলোকে অকশ্যনত দিয়াৰ ব্যৱস্থা কৰিছিল, সেই ব্যৱস্থাকে বাহল থাকিব লাগে। দ্বিতীয়তে ফেক্টৰীসমূহক বাধ্যতামূলক কৰিব নালাগে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ অকশ্যনত দিবই লাগিব। তেনেধৰণৰ কৰিলে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমি নিশ্চয় কম মূল্য পাম, যি মূল্য আমি কোনো দিনাখনে গ্ৰহণযোগ্য বুলি আমি ভাবিব নোৱাৰোঁ। গতিকে সন্মানীয় হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপুনি যেন ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই সমস্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, আৰু সেই আশাৰে আমি বাট চাই আছোঁ। আৰু আগন্তুক 7 দিন, যিহেতু আমাৰ হাতত 7টা দিন আছে, এই 7টা দিনত চৰকাৰে এক উচিত সিদ্ধান্ত লৈ আমাক ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ প্ৰদান কৰিব বুলি আমি সমূহ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আশাৰে বাট চাই আছোঁ। সন্থাৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই বিতংভাৱে উল্লেখ কৰি কয় যে অকশ্যনৰ ব্যৱস্থাটোৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যথেষ্ট লোকচান হ'ব। গতিকে উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অকশ্যনৰ ব্যৱস্থাটোৰ পৰা আঁতৰি আহিব লাগিব। এই ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতীয় চাহ বোৰ্ডক এক সমস্যাৰ ক্ষেত্ৰত এক সঠিক সিদ্ধান্তত উপনীত হ'বলৈ আহ্বান জনোৱাৰ লগতে বটলিফ ফেক্টৰীৰ মালিক পক্ষই লোৱা সিদ্ধান্তত সকলো ক্ষুদ্ৰ চাহ খেতিয়ককে সহযোগিতা আগবঢ়াবলৈ উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আহ্বান জনাইছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক পুঁজিবাদী এক গোষ্ঠীয়ে, বৃহৎ গোষ্ঠীয়ে পেটে ভাতে মৰাৰ এক পৰিকল্পনা কৰিছে, যি পৰিকল্পনা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কোনো দিনাখনে সহ্য নকৰে। সকলো ক্ষুদ্ৰ চাহ খেতিয়কে একত্ৰিত হৈ একগোট হৈ এই সংগ্ৰাম চলাই যাব, আৰু নিজৰ ঘৰ সংসাৰৰ লগতে আন 10জনক যি পোহপাল দিয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এক পৰম্পৰা আছে, সেই পৰম্পৰা সদায় জীয়াই ৰাখিব বুলি
আশা ৰাখিছোঁ।